মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ মোগলবেছা অঞ্চলত আৰু এই মোগলবেছা অঞ্চলতেই কিৰণ ফাউণ্ডেশ্যনৰ এটি উইভিং চেণ্টাৰ আছে। আমি তাত উপস্থিত আছোঁ। এই কিৰণ ফাউণ্ডেশ্যন হৈছে কিৰণ বড়োৰ এটি অনুষ্ঠান, যিগৰাকী কিৰণ বড়ো মিছেছ ইউনিভাৰ্ছ হ'বলৈ সক্ষম হৈছিলে আৰু তেখেতে বিদেশৰ বিভিন্ন স্থানলৈ গৈ অসমৰ যিসমূহ জাতীয় যি পোচাক আছে সেইসমূহ বিক্ৰীৰ কাৰণে তেখেতে বিভিন্ন স্থানলৈ গৈছে, বিদেশৰ বিভিন্ন স্থানলৈ গৈছে। আমি পোনে পোনে তেওঁৰ পৰাই আমি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যে তেখেতে বৰ্তমানলৈকে ক'লৈ গৈছে আৰু কি ধৰণৰ নতুন ব্যৱস্থা কৰিছে। ধন্যবাদ হেমন্ত। পোনপ্ৰথমে মই নিউজ লাইভক ধন্যবাদ যাচিছোঁ। আজি আমি ইয়াতে এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ গোটেই আমাৰ গাঁৱৰ মহিলাখিনিক লৈ পেলাই। তেওঁলোকৰ বোৱা কটাৰ জৰিয়তে, হাতৰ কামৰ, বাঁহ বেতৰ কামৰ জৰিয়তে, মেটেকাৰ জৰিয়তে কেনেদৰে কিদৰে কাম কৰিব পাৰে তাৰ ওপৰত ফ'কাছ কৰিবৰ কাৰণে আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছিলোঁ। তাতে ফেষ্টিভেল হয়, সেইবিলাকত মানে বিশেষকৈ মই বিটিআৰৰ পৰাও ৰিপ্ৰেজেণ্ট কৰোঁ আৰু অসমৰ হেণ্ডলুমৰ পৰাও মই ৰিপ্ৰেজেণ্ট কৰোঁ। গতিকে মই অকল এটা জেগাৰ বুলিয়ে নহয়, কাৰণ আমাৰ স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে মোক মাতি নি পেলাই অসমৰ গোটেই মহিলাসকলক মানে এটা সজাগ কৰিবৰ কাৰণে দিছিলে, যাতে বহীত নাথাকি পেলাই নিজৰ অন্তত মানে স্ন' পাউডাৰৰ দামটো উলিয়াব পাৰে। তেনেকৈ মানে কিছুমান প্ৰগ্ৰাম কৰিবৰ কাৰণে মোক কৈ আছিল। সেইকাৰণে মই তেওঁলোকৰ মানে কথা মতে মই কাম কৰি আছোঁ। আজি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ এনেকুৱা ফাউণ্ডেশ্যনৰ আণ্ডাৰত কিমানটা এনেকুৱা উইভিং চেণ্টাৰ আছে আৰু ইয়াতে কিমানখন শাল আছে, কিমান মহিলা ইয়াতে জড়িত? এতিয়া প্ৰথমতে মোৰ এইটো অনুষ্ঠানটো মই 2020ত আৰম্ভ কৰিছিলোঁ। 15খন শাল আছে, কিন্তু 15খনৰ জানেই নহয় মহিলাবিলাকে কাম কৰাত কেনেকুৱা। গতিকে গৈ 7গৰাকী মহিলা আছে বোৱনী, আৰু কলাইগাঁৱত 2খন আছে, তাৰপিছত ওদালগুৰিত আছে। এনেকৈ মই চবতে, লখিমপুৰতো মই ৰাখিছোঁ। তেনেকৈ যিসকল মহিলাই মানে মোক কাপোৰ দিব পাৰে তেওঁলোকৰ বস্তুবিলাক আনি মই বিদেশত মানে প্ৰদৰ্শন কৰিম। এতিয়ালৈকে কোন কোন দেশলৈ আপুনি গ'ল? প্ৰত্যেক বছৰ মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মই ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰততো মই যাওঁৱেই হৈ পেলাই। তাতেও বিভিন্ন দেশ বিদেশৰ মানুহ আহে। আৰু তাৰপিছত মই গৈছোঁ ভিয়েটনাম, ছিংগাপুৰ, থাইলেণ্ড, তাৰপিছত ইণ্ডোনেছিয়া গৈছোঁ, বালি। তাৰপৰা 2024 চনত মই 3টা ইণ্টাৰনেশ্যনেল কৰিছোঁ। এটা হৈছে লণ্ডন, এটা হৈছে শ্ৰীলংকা, আৰু লাষ্ট পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফেষ্টিভেল যিটো 10 দিনীয়াকৈ হয়। প্ৰত্যেকটো ইণ্টাৰনেশ্যনেল ফেয়াৰবিলাক 4 দিনীয়া হয়, কিন্তু ইটালীৰ মিলান মহোৎসৱ 100খন কাণ্ট্ৰি, 10 লাখ মানুহৰ উপস্থিতিত মই অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ। তাতে মোৰ আৰনাই আৰু গামোচাখন গৈছে। যিহেতু মোৰ গামোচাখনত মানে গড় আৰু হৰিণৰ চিন আছিলে, ময়ূৰ আছিলে, গতিকে প্ৰত্যেকগৰাকী মানে বিদেশী পৰ্যটকে তেওঁলোকে ইটালীত মানে কয়, য়েছ ওৱান হৰ্ণ ৰাইনো, এই বুলিয়েই মানে মোৰ এই গামোচাখন বিক্ৰী হৈছিল। আৰু আৰনাইখন হৈছিলে তেওঁলোকে মাফলাৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু লণ্ডনত হৈছিলে এৰীৰ মানে পোচাক। আপোনাৰ পৰা আৰু এটা কথা যে মা কামাখ্যা এনেকৈ আপুনি দিয়া দেখা পাইছোঁ, যে আমি লক্ষ্য কৰোঁ যে এই মা কামাখ্যাৰ নামত যিসমূহ কাপোৰ আহে সেয়া হৈছে চিন্থেটিক কাপোৰ আহে বা চিল্কৰ কাপোৰ আহে বাহিৰৰ পৰা, কিন্তু আপুনি এইখন নিজে বনাইছে আৰু সম্পূৰ্ণৰূপে এইখন কটনৰ হয়, এইখন আমাৰ স্থলভাৱে বনোৱা। কি ভাবি বনাইছে? কাৰণ কিয় আমাৰ নিচিনা এণ্টাৰপ্ৰিনাৰবিলাকে যদি আগভাগ নলওঁ তেতিয়াহ'লে কোনো আগবাঢ়ি নাহে। গতিকে কামাখ্যাখনত গ'লে দেখোঁ সাধাৰণ মানে এখন চিন্থেটিক মানে উৰ্ণা যিখনক কয় চিল্কৰ, সেইখনত মানে 200 টকা 400 টকা দি পেলাই যায়। কিয় তেতিয়াহ'লে আমি কটনৰ মানে ৰঙা কাপোৰৰ ওপৰত আমি ৰাম ৰাম গাই পেলাই হনুমান মন্দিৰত আমি বিক্ৰী কৰিব পাৰোঁ, কামাখ্যাৰ ওপৰত আমি মন্দিৰত দি পেলাই গোটেই কামাখ্যাৰ দৰ্শনাৰ্থীবিলাকক আমি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসম কেনেকুৱা? ইয়াৰ মূল্য কিমান 200-300 টকাৰ ভিতৰতে এৰি দিম বুলি ভাবিছোঁ। আমি দেখুৱাইছোঁ কিৰণ ফাউণ্ডেশ্যনৰ সম্পূৰ্ণ পৰিৱেশটো। ইয়াতে 15খনকৈ শাল আছে আৰু ইয়াতে মহিলাসকলে কাম কৰে। আৰু ইয়াৰ উপৰিও আমি সামগ্ৰীসমূহ দেখুৱাইছোঁ যে যিহেতুকে আৰনাইৰ এইটো এটা টুপি ইয়াতে বনোৱা হৈছে। এইটো আচলতে বিয়া সবাহত আমাৰ উত্তৰ ভাৰতত এইটো খুব ধৰণে ব্যৱহাৰ হয়। গামোচাৰো ঠিক তেনেধৰণে বনাইছে। আৰু এই কিৰণ বড়োৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আপুনি কেনেধৰণে লৈছে আৰু আপুনি কি ধৰণে সহায় কৰিব পাৰিছে, যিহেতুকে আপুনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা? নমস্কাৰ, মই HK বড়ো, ৰিজনেল ডাইৰেক্টৰ, মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, DC হেণ্ডিক্ৰাফ্ট। মই একচুৱেলি লাষ্ট 10 বছৰৰ ফালৰ পৰা মই এই কিৰণ বড়োৰ যিটো কিৰণ ফাউণ্ডেশ্যন, তেওঁৰ যি আৰ্টিজিয়ানৰ বিষয়ে মই ভালদৰে জানো।
মই ভিজিট বাৰ কৰিছোঁ ইয়াতে মাজে সময় মই ইয়াতে আহি উপস্থিত হৈ তেওঁলোকক মই চেষ্টা কৰোঁ কি তেওঁলোকে ইণ্টাৰনেশ্যনেল মাৰ্কেট কেনেকৈ কৰিব পাৰে আমাৰ GI প্ৰডাক্ট জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ প্ৰডাক্ট তেওঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিক্ৰী কৰি অহাটো প্ৰকাশ কৰি অহাটো প্ৰচাৰ কৰি অহাটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা এয়া হৈছে আচলতে ভাৰত চৰকাৰৰ তৰফৰ পৰা যিহেতুকে যিসকল শিপিনী আছে তেওঁলোকৰ উৎসাহ যোগোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰেই ফলশ্ৰুতিত কিৰণ বড়োৱে এই ধৰণে আগবাঢ়ি গৈছে বিদেশলৈ তেখেতে অসমৰ গামোচা আৰণাই নি তেখেতে বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৰাইজে যথেষ্ট সঁহাৰি লাভ কৰিছে গতিকে এনে এক পৰিস্থিতিত যিসকল শিপিনীয়ে বৰ্তমানলৈকে আমাৰ এই থলুৱা যিসমূহ সামগ্ৰীৰ যি মূল্য যে বাহিৰতো আছে এই কথাটো বুজি উঠা নাই তেওঁলোকেও যেন বুজি উঠিব এই কথাটোৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিৰণ বড়োৱে